গৰাকী আয়তীৰ দিহানামত মুখৰিত শিৱসাগৰ। আসাম বুক অফ ৰেকৰ্ডছত সন্নিৱিষ্ট হ'ল দিহানাম। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। এক আধ্যাত্মিক পৰিৱেশৰ মাজত শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত একেলগে 10,100 গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা 10,000ৰো অধিক আইমাতৃয়ে পৰিৱেশন কৰিলে দুটাকৈ দিহানাম। ইফালে এই অনুষ্ঠানত উপস্থিত থাকি আয়তীসকলক খাস্তাংকে সেৱা কৰিলে বিধায়ক অখিল গগৈয়ে। তৎক্ষণাত চব বনাই দিব নোৱাৰো, চবৰ কাৰণে এবটল পানীয়ে দিম আৰু দেই এতিয়া। আৰু মই ৰাজহুৱাতে প্ৰতিশ্ৰুতি দিছো, এইটো অনুষ্ঠানত যদি কিবা ধাৰ ধুৰ থাকি যায়, মই অকমান সৰুকে কিবা এটা সহায় কৰিছিলো, যদি কিবা ধাৰ ধুৰ থাকি যায় সেই সমস্ত ধাৰ ধুৰ মাৰি দিয়া দায়িত্বটো মই লৈছো। ইফালে এই অনুষ্ঠানত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈ সহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈ দিলে ৰসাল ভাষণ। নৃত্য কেনেকুৱা হ'ব লাগে, আমাৰ ঘৰ কেনেকুৱা হ'ব লাগে, ঘৰৰ আৰ্হি কেনেকুৱা হ'ব লাগে, গোটেই অসমীয়া জাতিটোক অসমীয়া জাতি হিচাপে পৃথিৱীত পৰিচয় দিবৰ কাৰণে যিটো পৰিচয় গোটেই অসমীয়া জাতিটোক দাঙি ধৰিছিলে, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ নামেই হ'ল শ্ৰীমন্ত শংকৰদেৱ। ইতিমধ্যে অসম বুক অফ ৰেকৰ্ডছত দিহানাম সন্নিৱিষ্ট হোৱাত উৎফুল্লিত হৈ পৰিছে এইসকল আয়তী। অফিচিয়েলি হিচাপত তেওঁলোক হিচাপ এটা 10,600 গৰাকী মহিলাই আজি একগোট হৈ পদ্মাসনত দিহানাম পৰিৱেশন কৰিব। আৰু মই এটাই কামনা কৰিছো যে দিহানামৰ মুখৰিত ধ্বনিয়ে নৱপ্ৰজন্মত থকা যিটো অন্যান্য বস্তুবিলাক আকৃষ্ট হয়, যেনে ড্ৰাগছে হওক বা মদৰাসক্ত হওক, তেনেকুৱা হওক, সকলোবোৰ নাশ কৰক। অহা বছৰ নতুনকৈ আহি আছে, সকলোৰে ভাল হওক, মংগলময় হওক, মই তাকে কামনা কৰিছো। শিৱসাগৰৰ পৰা প্ৰাঞ্জলৰ ৰিপৰ্ট, প্ৰথম খবৰ।